আপোনালোকে 1000 টকা বৃদ্ধিক লৈ পেলাই আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? আজি প্ৰতিক্ৰিয়া হ'ল আমাৰ 2006 চনৰ পৰা আমি কাম কৰাৰ পিছত আমি 2025-26 বাজেটখনেই আমি বহুত আশা কৰিছিলোঁ। 2006 চনত জন্ম দিলে, কিন্তু জন্ম হ'লোঁ, কিন্তু 25-26 বাজেটখনত আমি ভাবিছিলোঁ কি আমি বহুত সুখী হ'ম, কিন্তু 10,000 পৰা 15,000 টকা দিম বুলি যেতিয়া বাজেটত ক'লে, তাৰপৰা তেওঁ যেতিয়া নিজৰ মুখেৰে মুখ্যমন্ত্ৰীয়ে ক'লে যে 12,000 টকা আমি মে' মাহত দিম বুলি তেওঁ নিজৰ মুখে ঘোষণা কৰিলে, সেইকাৰণে আমি বহুত সুখী, 12,000 টকা পাম বুলি আমি বহুত সুখী। কিন্তু এবছৰ 3 মাহ দিন ৰখাই আমাক এতিয়া তেওঁ মানে 1000 টকাহে তেওঁ ঘোষণা কৰিলে কালি বাজেটত, জুনৰ 10 তাৰিখে। 1000 টকাত জানো আজিকালি এখন সংসাৰ চলিব পাৰে? 1000 টকাটো এখন সংসাৰ চলিব নোৱাৰে। তেওঁ কি চিন্তা কৰি মানে 1000 টকা বঢ়াইছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াহে জানিব। আৰু এতিয়া আমাক 1000 নালাগে, আমি 4000 টকাৰে আমি কাম কৰিম, নকৰোঁ বুলি কোৱা নাই, কিন্তু আমাৰ কাম সীমিত হ'ব। আমি মাতৃ মৃত্যুহাৰ আৰু শিশু মৃত্যুহাৰহে কমোৱা আমি কাম কৰিম, বাকী 80টা কাম আমি নকৰোঁ। আমাক কোনেও যাতে বলবস্তি কৰি আমাক কাম কৰাব নোৱাৰে, আৰু যদি কৰাব বিচাৰে তেতিয়া আমাক পইচা বেছিকৈ লাগিব। আমাক 12,000 টকা দিয়ক, আমি প্ৰতিটো কাম কৰিম, আৰু বেছি কাম দিলে আমি আৰু বেছি কাম কৰিম। আমাক 10,000 পৰা 12,000 টকা আমাক দিবলৈ তেওঁক অনুৰোধ জনাইছোঁ। তেওঁ যাতে আমাক 10,000 পৰা 12,000 টকা দিয়ে, তেতিয়া আমি প্ৰতিটো কাম কৰিম। আৰু যদি আশা কৰ্মীগৰাকী যদি নহয় এখন গাঁৱত, গোটেই গাঁওখনৰ মৃত্যু হাৰ বাঢ়িব, আৰু শিশু মৃত্যু হাৰ বাঢ়িব, আৰু মেলেৰিয়াটো মানুহ মৰিব, ডেংগুত মানুহ মৰিব। কিন্তু আশা কৰ্মীগৰাকী হোৱাৰ কাৰণে আজি চুকে কোণে গাঁৱে ভূঞে য'ত যিমান কাম আশা কৰ্মীজনীয়ে কৰি দিয়াৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ সক্ষম হ'ল। যদি আশা কৰ্মীখনে কামখিনি যদি সুচাৰুৰূপে কৰি নিদিলেহেঁতেন, তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ কেতিয়াও নাপালেহেঁতেন। আৰু তেওঁ সেইটো ভাবি চিন্তা কৰি যদি আমাক যদি এতিয়া কয় বোলে 10,000 পৰা 12,000 টকা দিম, তেতিয়া আমি সকলো কাম কৰিবলৈ আমি একদম উৎসাহিত হৈছোঁ। আৰু যদি আমাক 4,000 টকাই দিয়ে, আমি কাম কিন্তু সীমিত কৰিম, তাতে আমি সীমিত কৰি ৰাখিম, তাত যাতে আমাক কোনেও বলবস্তি কৰিব নোৱাৰে। হয়, মই পোনপ্ৰথমে আমাৰ নিউজ চেনেলৰ আপোনালোক দুজনক ধন্যবাদ জনাইছোঁ। আমাৰ আজি এই কালিৰ যিটো আমাৰ অসম চৰকাৰৰ 1000 টকাৰ ঘোষণা কৰিলে, সেইটোত আমি ক্ষুভিত হৈ গৈছোঁ। আমি বানেগৰকাৰ কাম কৰা আশা কৰ্মী হয়। বানপানীত আমি যিমানখিনি কষ্ট কৰিবলগীয়া হয়, শ্লাইড লোৱাৰ পৰা ধৰি পানী গৰ্ভাৱতী ক'ত কেনেকৈ কিমান আছে, সকলোখিনি আমি তথ্য যোগাৰ কৰি দিয়া হয়। আমি ইমান কষ্ট কৰাৰ পিছতো আমাক মুখ্যমন্ত্ৰীয়ে 12,000 দিম বুলি কোৱাৰ পিছত যেতিয়া 1000 টকা দিলে, আমি বহুতো ক্ষুভিত। আমি সেই 1000 টকা আমাক নালাগে। আমাক যদি 1000 টকা দিয়ে, আমি 4,000 টকাতে কাম কৰিম, কিন্তু আমি সীমিত কাম কৰিম। আমাক 8 ঘণ্টা কাম কৰাব লাগিব, কাৰণ 8 ঘণ্টাত কাম কৰি যেতিয়া এগৰাকী মহিলাই 4,000 টকা পায়, আমি যেতিয়া দিনে ৰাতিয়ে কাম কৰি পেলাই 100 টকা পাওঁ, এমাহত এদিনত 100 টকা পাওঁ, সেইটোৱে আমাৰ সীমিত নহয়। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম আশা কৰ্মী হৈ মই জনাইছোঁ যে আমাক 12,000 টকা দিম বুলি ঘোষণা কৰিছিলে। আমি তেখেতৰ প্ৰতি এতিয়াও বিশ্বাস আছে। আমাৰ কালি বাজেটটো যদিও দিছে, আমি তেখেতক আমাৰ ফালৰ পৰা কৈছোঁ, আমাক 12,000 কৰি দিয়ক। আমাক যেতিয়া যিমান কাম দিয়ে আমি সিমান কাম কৰিম। যদি আমাক সেই 12,000টো নিদিয়ে, আমি কাম সীমিত ৰাখিম, আৰু অনিৰ্দিষ্ট কাললৈ আমাৰ সদৌ অসম আশা কৰ্মী কৰ্মবিৰতি কৰাৰ ঘোষণা আমি সিদ্ধান্ত লৈছোঁ। তেতিয়া আমাক তেখেতসকলে কোনো কামত জোৰ কৰিব নোৱাৰিব, কাৰণ আমি ইমান আশা মেৰুদণ্ড বুলি কয়। কাৰণ ক'ভিডত আমি ইমান কষ্ট কৰিলোঁ, ইমান বেমাৰ হৈ আমাৰ ক'ভিডৰ মহিলা মৰিলেও, এতিয়াও আমাৰ শিশুসকলৰ পঢ়া শুনা বহুত কষ্ট হৈছে। আমি নিজৰ শিশুটোক ভালকৈ পঢ়ুৱাই উচ্চ শিক্ষিত কৰিব আমি পৰা নাই, কাৰণ আমাৰ পইচাৰ অভাৱ। এতিয়া 3 মাহ হ'ল মাৰ্চৰ পৰা ধৰি আমাৰ পইচাই পোৱা নাই। আমাৰ চৰকাৰৰ পইচাই নাই, আমাৰ বাজেট নাই। আমাৰ দৰমহাকেইটা 70-80 হাজাৰ টকা দৰমহা দিবলৈ হয়, কিন্তু আমাৰ অসম চৰকাৰে আমাৰ পইচাকেইটা দিবলৈহে মহোদয়সকলৰ পইচা নহয়। সেইকাৰণে আমাৰ যি 3 মাহৰ পইচা আমাক দিবলগীয়া আছে, অনতি সোনকালে আমাক সেই পইচা দিয়ক। আৰু যি 12,000 দিম বুলি কৈছে অক্টোবৰৰ পৰা, সেই 12,000টো যাতে আমাক অক্টোবৰ মাহৰ পৰা দিয়ে, আমি সেইটোৱে মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ। ইয়াকে কৈ মই সদৌ অসম আশা কৰ্মী হৈ মোৰ ফালৰ পৰা ইয়াকে কৈ নিউজ চেনেলকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে
জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।